এজাৰ নিজাৰ পৰি ডালিম পকি হৈ গ'ল মইনায়ে লগালে মাত কিনো ৰজা ভুল গ'ল তেজা পাই গাভৰু হ'ল এবার আমার ধান পিয়া কাটি দুঃসাহ করিম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা যিকোনো চিত্ৰ নিৰ্মাতাৰ বাবে এটা সপোন আৰু তেনেকুৱা এটা সপোন যেতিয়া কাৰোবাৰ বাবে সাৰ্থক হয় তাতকৈ আৰু ডাঙৰ কথা একো হ'ব নোৱাৰে আৰু বিশেষকৈ জুইফুলে এই বঁটাটো লাভ কৰাত আমি অকল মই নহয় আমাৰ গোটেই দলটো খুবেই সুখী আৰু নিজকে সৌভাগ্যৱান বুলি আমি ভাবিছোঁ কাৰণ এই ছবিখন আমি 4টা বৰ্ষ অসম আৰু নাগালেণ্ড সীমান্তত যথেষ্ট কষ্ট কৰি নিৰ্মাণ কৰিছিলোঁ ইয়াৰ আগতে এই ছবিখন ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছিল থাৰ্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱত আমি শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলোঁ নিৰিনাইনৰ হায়দৰাবাদত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সিদিনা জানুৱাৰী মাহত আমি শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছিলোঁ আৰু এতিয়া ফাইনেলি মানে শেষত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ইয়াতকৈ আৰু গৌৰৱৰ কথা আনন্দৰ কথা কি হ'ব পাৰে